প্ৰথম কথা এডাপ্টেবল আমি কিয় কৰি আছোঁ আৰু কিয় কৰিম বুজি পাইছে না প্ৰথম কথা হ'ল এডাপ্টেবলৰ নিচিনা সহজভাৱে কৰিব পৰা কোম্পানী আৰু ক'তো নাই কি নাই এডাপ্টেবলৰ নিচিনা কোম্পানী যিমান সহজে মানে ইজিলি কৰিব পাৰোঁ সেনেকুৱা কোম্পানী আৰু ক'তো নাই নেটৱৰ্কিঙৰ লগত প্ৰথমটো কাৰণ হৈছে ইয়াত ডক্টৰ আৰু পেচেণ্টৰ খেল হয় কি হয় ডক্টৰ আৰু পেচেণ্টৰ খেল হয় আমি ইমান মানুহক বুজাব নালাগে য'ত এই চিষ্টেমটো নাই তাত আপুনি ঘৰে ঘৰে গৈ প্লান বুজাব লাগিব প্ৰডাক্ট দেখুৱাব লাগিব বাৰে বাৰে গৈ থাকিব কেতিয়া জইন কৰিবি কৰি ল অমুক কৰি ল তাক মিটিঙত মাতি লৈ যাব লাগিব পচন্দ হ'লে সি কৰিব নানান কাম কৰি এজন মানুহক জইন কৰাব লাগে ইয়াত কিন্তু ইজিলি হৈ যায় আমাৰ কেনেকৈ বোলে তেওঁৰ অসুবিধা আছে আহি পেলাই ডক্টৰ দেখালে মেডিচিনখিনি ল'লে আমাৰ আইডিটো গ্ৰীণ হৈ গ'ল তেওঁক বুজাবই দৰকাৰ নহ'ল অন্য কোম্পানীত আছে নাই 2 নম্বৰ ইয়াৰ যিটো চিষ্টেম আমাৰ ইয়াত অতিৰিক্ত লিখা পঢ়াৰ দৰকাৰ আছে কি এজন সাধাৰণ মহিলা মানুহেও কিন্তু আমাৰ ইয়াত কাম কৰিব পাৰে কাৰণ ইমান নলেজ লোৱাৰ কোনো প্ৰয়োজন নাই 2 নম্বৰ আমাৰ ইয়াত যিখিনি প্লান আছে এডাপ্টেবলৰ যিখিনি প্লান আছে অন্য কোনো কোম্পানীৰ তাত কিন্তু নাই তাৰ কাৰণবিলাক বুজিব লাগে আপোনালোকেতো গোটেইখিনি গম নাপায় মেইনখিনি হ'ল যে আমি কি কৰি আছোঁ গোটেইখিনি আমি প্ৰয়োজন হিচাপে জনাটো দৰকাৰ সময়ৰ চাহিদা অনুযায়ী ইয়াৰ মাজতে মই যিটো টপিক আৰম্ভ কৰিছিলোঁ যে নতুন প্ৰডাক্ট যোনদিনাখন কোম্পানী আৰম্ভ হৈছিলে মনত ৰাখিব মোৰ কথা চেষ্টা কৰিব মনত ৰখাৰ কাৰণে কাৰণ এইখিনি কথা কিন্তু আগতে আপোনালোকে ক'ব লাগিব জানিব লাগিব প্ৰথমতে যোনদিনাখন কোম্পানী আৰম্ভ হৈছিলে সেইদিনাখন টোটেল প্ৰডাক্ট আছিলে মাত্ৰ 22টা প্ৰডাক্ট কেইটা 21টা 22টা প্ৰডাক্ট লৈ কোম্পানী ষ্টাৰ্টিং হৈছিলে হ'ল তাৰ 2 বছৰ 1 বছৰ পিছত কোম্পানীৰ প্ৰডাক্ট হ'ল প্ৰায় 60-65টা প্ৰডাক্ট হ'ল যেতিয়া আমাৰ এই কালাম ছাৰ এওঁলোক যেতিয়া জইন কৰিছিল তেতিয়া কোম্পানীৰ তাত 60-62টা প্ৰডাক্ট আছিলে আৰু আজিৰ ডেটত প্ৰডাক্ট কিমান কেইটা আছিলে 110টা আজিৰ ডেটত 110টা প্ৰডাক্ট